তাতে আপোনাৰ কি হয় চব মানে পানীত পৰে আমি এনে পাৰিছোঁ বাৰু আমাৰ এখেতক কৈ আছে আমাৰ এখেতে আকৌ নাজানে বোলে ষ্টেণ্ড ফিটিং চিটিং কৰিবলৈ একো এডালে কাম নাজানে কোনো কামৰে মানুহ নহয় এইটো ক'লোঁ মই বোলে ষ্টেণ্ডডাল ফিটিং কৰোঁ সেই মই নাজানো যা সেনেকৈ বুলি কৈছে বহুত দিনৰে পৰা বস্তু এটা মোক লগা হৈ আছিলে আৰু আজি তাৰমানে বস্তুটো আহি পালে মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ এমেজনত আৰু বস্তুটো কি হয় ভিডিঅ'টোৰ মাজতে চাই থাকিলে বাৰু গম পাব আপোনালোকে খুলি পেলাই চাওঁ কি কেনেকৈ ওলায় তাৰপিছতে আৰু যদি হেৰি হয় অলপমান কম দামৰে লৈছোঁ যিহেতু যেতিয়া মানে সামৰ্থ্য হ'ব তেতিয়া আৰু দামী ল'ম আৰু কম দামী এতিয়া পটাপট ভাতকেইটা বনাই লওঁ তাৰপিছতে পেকেটটো খুলিবলৈ আৰম্ভ কৰি দিম আৰু আগতে ভাত পানী খাই লওঁ ভাত আঞ্জা হৈয়ে গ'ল এতিয়া আমাৰ এখেতক দিওঁ ময়ো খাই লওঁ ইফালে দাইল আৰু ইফালে আমাৰ মণিপুৰী কেঁচা চালাড তাতে বন্ধাকবি আৰু মণিপুৰী মছলা কেইটামান দিয়া আছে শুকান জলকীয়া দি আছে বুট জলকীয়া দি আছে পুৰা একদম মজা আছে জ্বলা দিছোঁ আৰু দেই একদম ভাত খোৱা এইকেইদিন আৰু মানে জুবিনদাক ন্যায় নিদিয়ালৈকে জুবিনদাৰে মানে ভিডিঅ' চলি থাকিব আৰু দেই সঁচাই ইমান মানে জুবিনদাৰ সমানৰ মানুহ যদি ন্যায় যদি নাপায় আমিতো একেবাৰে সৰু মানুহ অমিতা একেবাৰে মিঠা হ'ব নেকি ঠিক নাই বেছিকৈ দিয়া নাই সেইটো কাৰণে একদম দাইল পৰ্যন্ত মিঠা হৈ যাব ইমান মিঠা আমাৰ এই হেৰি গছৰ হয় মানে ঘৰৰ ইমান মিঠা একদম জ্বলা সানি লওঁ ৰ'বা সেইটো সানি দিওঁ ধুনীয়াকৈ আমাৰ আটাইতকৈ প্ৰিয় খাদ্য মানে খাদ্যৰ লগত জুতি লগাকৈ আমাৰ এয়া হ'ল বুট জলকীয়াৰ আচাৰ আজি ৰ'দটো নাই অ' পাপা বুট জলকীয়াটো দিব লাগিছিল কালিও দিয়া নহ'ল বুট জলকীয়া আচাৰ আমাৰ এখেতৰ প্ৰিয় এতিয়া অলপমান হ'লে হৈ যায় আৰু দেই একদম জিভা একদম খান্দি লৈ যাব একেবাৰে লোৱা জিভা খান্দি লৈ যায় দেই একদম ডিঙি একদম জিভা কি ক'বা আৰু বুট জলকীয়াৰ কথা অলপমান ৰদাই দিব পাৰিলে ভাল আছিলে ৰ'দটো নাই নহয় আৰু মোৰ খানা এয়া হ'ল মিমিটো কি কৰিছোঁ এতিয়া ইয়াতে দিম কেঁচা চালাডটো যে মই বনাইছিলোঁ বন্ধাকবি আছে লগতে মানে মচন্দৰী আছে মান ধনিয়া আছে আৰু কেইটামান মণিপুৰী মছলা আছে এইকেইটা ধুনীয়াকৈ সানি লৈ আমাৰ এখেতক দিলোঁ আমাৰ এখেতে তাৰমানে মিমিটো নাখায় মই একদম এইটো সানি লৈ তাৰপিছতে মিমিটো দি পেলাই খাম তাৰমানে আমাৰ এইটোৰ নামটো হ'ল চিনজু মণিপুৰী চিনজু ফেমাছ মণিপুৰী খাদ্য তাৰপিছত লৈ লৈছোঁ অলপমান বুট কেঁচা বুট ইয়াতো আছে বুট জলকীয়া কেঁচা বুট জলকীয়া একেলগতে একদম গোন্ধটোতে মানে একদম জ্বলা লাগি গৈছেগৈ নাকত ধৰি গৈছে টেষ্টি হৈছেনে পাপা আজি এইদৰেই খাম আৰু একদম চিম্পল খানা একদম ভোক লাগিছে লগতে ভোক লাগিলে চিম্পল খানা হ'লেও কথা নাই সদায় এইকেইদিন তাৰমানে মাছ মাংস কিবাহে মাংস অলপমান চিম্পল খাব লাগে যোৱাকালি ৰাতিৰে পৰা আমি চিম্পল খাই আছোঁ ন পাপা আমি এইকেইদিন সদায় মাছ মাংস খাই আছিলোঁ যোৱাকালি ৰাতি চিম্পল খানা আৰু এতিয়া দুপৰীয়ালৈ চিম্পল খানা এতিয়া ময়ো বহি যাওঁ খাবলৈ তাৰপিছত এইটো মানে হেৰি কৰিম এইটো পেকিংটো খোলাই নাই নহয় পেকিংটো খুলিম তাৰপিছত অহা হ'লে কেতিয়াবাতে খুলি এটা মানে খতম দিলে হয় জ্বলা হৈছেনে হৈছে জ্বলা নহ'লে আমাৰ মানে ভাত পেটত নাযায় আৰু সদায় জ্বলা হ'ব লাগে একদম পূৰা হেহাই খোৱাকৈ চকুৱেদি পানী ওলাই যাব লাগিব তেতিয়াহে
ৰিংটো খুলি চালোঁ, ৰিংটো চাই আৰু এয়া লাইটটো জ্বলাই চাইছোঁ কিমান হেৰি হয় বুলি। এনেই বেয়া নহয়, ঠিকেই আছে। এতিয়া এইটো কিমান দিন বা যায় ঠিক নাই আৰু দেই, কম দামৰ যে, সেইটো কাৰণে হ'লেও চলি যাব পাৰোঁ, যিমান কেইদিন চলাব পাৰোঁ। মানে নাই মোৱাতকৈ কানা মোৱাই ভাল কথাষাৰ আছে ন এনেকুৱা। 1300 টকীয়াটো যে সেইটো হয় 12 ইঞ্চি। এতিয়া আৰু ষ্টেণ্ডডাল ফিটিং কৰিব লাগিল। আমাৰ এখেতক কৈ আছোঁ, আমাৰ এখেতে আকৌ নাজানে বোলে ষ্টেণ্ড ফিটিং কৰিবলৈ, একো এডালে কাম নাজানে। কোনো কামৰে মানুহ নহয় এইটো। ক'লোঁ মই বোলে ষ্টেণ্ডডাল ফিটিং কৰোঁ, সেই মই নাজানো যা সেনেকৈ বুলি কৈছে। এতিয়া আৰু ষ্টেণ্ডডাল ফিটিং কৰিব লাগিল। আমাৰ এখেতক কৈ আছোঁ, আমাৰ এখেতে আকৌ নাজানে বোলে ষ্টেণ্ড ফিটিং কৰিবলৈ, একো এডালে কাম নাজানে। কোনো কামৰে মানুহ নহয় এইটো। ক'লোঁ মই বোলে ষ্টেণ্ডডাল ফিটিং কৰোঁ, সেই মই নাজানো যা সেনেকৈ বুলি কৈছে। আজি হেল্থ চেকআপ কৰিছিল আইহঁতৰ স্কুলত, দেউতাহঁতৰ স্কুলত। দেউতা তোমাক দিছেনে নাই কাগজ হেল্থ চেকআপ? ন ঠিক আছে গোটেইকেইটা। কেভিটি আছে। কি কেভিটি মানে? দাঁতৰ কেভিটিটো আছেই তোমাৰ, আৰু বাকী চব ঠিকে আছে ন? আমাৰ দেউতাৰো চাইছে বোলে, চকু চাইছে দেউতাৰ। वेलकम वेलकम, क्या लाया है? जहर। खिलाओ खिलाओ, जल्दी जल्दी ऊपर जाना है। बर्थडे स्पेशल बोली লৈ আহিছে নেকি পাপাই? মিঠাই ৰকম ৰকম মিঠাই। বাৰ্থডে স্পেচিয়েল আজি কি আনিছে অ মানুহজনে? মানুহজনৰ বাৰ্থডে স্পেচিয়েলত মোৰ বাৰ্থডেত হ'লে নানিলে আৰু নিজৰ বাৰ্থডেত হ'লে লৈ আহিছে। মোৰ বাৰ্থডেত অকল কাপটো দি ঠগি থৈ দিলে, আৰু চোৱা নিজৰ বাৰ্থডেত কি লৈ আহিছে। হা পাপাজী, মোৰ বাৰ্থডেত হ'লে ঠগি থৈ দিলা। অৱশ্যে কেক আৰু হেৰি আনিছিল, চাওমিন লৈ আহিছিল, আৰু এতিয়া নিজৰ বাৰ্থডে বুলি এসোপামান লৈ আহিছে। ৰসগোল্লা। এইটো ৰসগোল্লা মই ইমান ভাল নাপাওঁ। ৰসগোল্লা নহয়, কি এইটো? ৰসগোল্লা নহয় এইটো, ৰসগোল্লাটো ৰস থাকে, এইটো ৰসগোল্লা নহয় এইটো। ৱাও, আৰু এইটো মাত্ৰ 4টা লৈ আহিলে যে, মানে পাপাই নাখায় আৰু। তোমাৰ ডিমাণ্ড নেকি? ৰসমলাইটো ইয়াতে থৈ দিওঁ। এয়া চেহাৰা আৰু এইটো আজিৰ পাপাৰ বাৰ্থডে বুলিকে আমাৰ স্পেচিয়েল কি হয় এইটো? নাস্তা। স্পেচিয়েল নাস্তা গধূলিৰ। ভিডিঅ' কৰাৰ সময়তে লাইনটোও গুচি গৈছেগে। আহা পাপা, আহি যোৱা। আমি এয়া আজি আমাৰ নাস্তা, গধূলিৰ নাস্তা। ইফালে এইগৰাকী বহি আছে আৰু এইগৰাকীও বহি আছে আৰু এইগৰাকীও বহি আছে। আমি চাৰিওগৰাকী আহা চাহ ঠাণ্ডা হ'ল। सब्जी है तो दुनिया टेस्टी या कोड कर बात बेबी फिर मिलता स्वीट कॉर्न पापा स्वीट कॉर्न तो आगरे कैसा আছিল যে পকা হল যে স্वीट कॉर्न সাইবার হয়ে যাবে গধূলি চাহ খাই লৈ কি কৰোঁ আৰু বলা ফুৰি আহোঁ বুলিকৈ আহিলোঁ। অহাৰ পিছত আৰু বাইদেৱে মানে লাড়ু বনাই আছিলে। অলপমান লাষ্টৰ পিনে কেইটামান 5-6টামান মই লাগি দিছোঁ শেষৰ পিনে। কাতি বিহু লাড়ু, তিল লাড়ু বাইদেৱে বনাইছে। কাতি বিহু লাড়ু বুলি বাইদেৱে বনাইছে।
লাড়ুকেইটা একদম ধুনীয়া ধুনীয়া আছে দেই চিলচিলীয়া চিকচিকীয়া হৈছে একেবাৰে তিলৰ লাড়ু চিকচিকীয়া গুড়াৰ লাড়ুবিলাক আমাৰ ননৌ আৰু দেদৈ খায়েই আছে বৰমাকে দিয়ে আছে সিহঁতে খায়েই আছে ঘৰত বা ভাত খায় নে নাখায় আৰু এতিয়া কি বা বনাওঁ ঘৰ গৈহে গম পাম আৰু দেই এতিয়া আহিলোঁ আৰু এইডোখৰতে